আৰএছএছ বেণ্ড প্ৰিয়ংক খাৰ্গেৰ কঠোৰ সিদ্ধান্ত কংগ্ৰেছ শাসিত ৰাজ্যত আৰএছএছৰ ওপৰত নিষেধাজ্ঞা। প্ৰিয় দৰ্শক, আজি আলোচনা কৰিম কেনেকৈ আৰএছএছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে কংগ্ৰেছে সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে। হয়, আপুনি একেবাৰে সঠিক শুনিছে। কিদৰে কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়ংক খাৰ্গেই আৰএছএছৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছে আৰু মোহন ভাগৱতক কটাক্ষ কৰি কঠোৰ প্ৰত্যাহ্বান জনাইছে। এতিয়া সমগ্ৰ আৰএছএছৰ ওপৰলৈ সংকটৰ কলীয়া ডাৱৰ নামি আহিছে। ইফালে কংগ্ৰেছ দলৰ SC/ST উইঙৰ ৰাষ্ট্ৰীয় সভাপতি राजेंद्र पाल गौतमे आरएसएसক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। इसमें सब लोगों की अकाउंटेबिलिटी है, तो आरएसएस क्या देश से ऊपर है? आरएसएस क्या देश के संविधान और कानून से ऊपर है? जिस तरह मोहन भागवत बोल रहे हैं या बीजेपी के कुछ लोग बोल रहे हैं, आरएसएस के कुछ लोग बोल रहे हैं, क्या वो अब अपने आप को देश से और देश के संविधान और कानून से ऊपर मानने लगे? जवाबदेही तय होनी चाहिए। मैं सैल्यूट करता हूं प्रियंक खड़गे जी को। ऐसे जिगर वाले ईमानदार लीडर की देश को जरूरत है। उन्होंने जो कार्रवाई की है, उन्होंने जो चिट्ठी लिखी है आरएसएस को, बिल्कुल सही लिखी है। और आरएसएस को चाहिए वो हिसाब किताब दे, देश की जनता को हिसाब दे। जब आप चंदा इकट्ठा कर रहे हैं तो चंदे का जवाबदेही तो होनी चाहिए। या आपका पूरा मॉडल ही ऐसा है? और आप अच्छा तो ये हो गए, आप खुद ही सारे डॉक्यूमेंट्स दे के और अपने आप को पाक साफ घोषित करें, साबित करें। जब आप बाकी सब लोगों को कहते रहते कोर्ट जाओ कोर्ट जाओ, अब जब आपकी बात आई तो आप कह रहे हैं कि हम तो जवाबदेही नहीं देंगे, हमसे किसी को पूछने का अधिकार ही नहीं है, हमें क्या जरूरत है रजिस्टर्ड कराने की? अरे इसलिए जरूरत है ताकि आपका हिसाब किताब भी होना चाहिए, आप भी अपना रिकॉर्ड दीजिए। सरकार को आपकी इनकम पे भी तो टैक्स लगना चाहिए। अगर आपको ATG की रिबेट नहीं है, 12A की रिबेट नहीं मिली हुई है, तो आप जो चंदा ले रहे हैं उस पर तो टैक्स देना पड़ेगा, तो जवाबदेही तो बनती है। আনহাতে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ পৱন খেৰাই তীব্ৰ ভাষাৰে কৈছে যে কাগজ পত্ৰ দেখুৱাবই লাগিব আৰু ৰেজিষ্ট্ৰেশ্যনো কৰিবই লাগিব। संविधान के दायरे में आना होगा, भारत की आत्मा को अपनाना होगा। और आप जो सबके कागज मांगते फिरते हैं पूरे देश में, हर हिंदुस्तानी से बोलते हैं कागज दिखाओ, आपको कागज बनाने होंगे, आपको कागज दिखाने होंगे। जय हिंद। অৰ্থাৎ সিধা কথা, কোনো অৰ্থহীন কথা নহয়। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়ংক খাৰ্গে এনে এটা বিষয় উত্থাপন কৰিছে যিটো বিষয় সাধাৰণতে ৰাজনৈতিক দলসমূহে ইমান দিনে এৰি চলিছিল। বিষয়টো হৈছে আৰএছএছৰ ৰেজিষ্ট্ৰেশ্যন। খাৰ্গেই পোনপটীয়াকৈ আৰএছএছৰ প্ৰধান মোহন ভাগৱতক সুধিছে, আপোনালোকৰ সংগঠনে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰে, কিন্তু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ক'ত আছে? এইটো এনে এটা প্ৰশ্ন যি এটা ৰাজনৈতিক বিতৰ্কৰ জন্ম দিছে। আজিৰ এই প্ৰতিবেদনত আমি বুজিবলৈ চেষ্টা কৰিম যে কংগ্ৰেছৰ এই পদক্ষেপৰ আঁৰৰ কৌশল কি, এই বিষয়ত আৰএছএছৰ আত্মপক্ষ সমৰ্থন কি, আৰু সঁচাকৈয়ে কৰ্ণাটক চৰকাৰে আৰএছএছক আইনী জটিলতাত পেলাবলৈ সফল হ'ব নেকি? আৰু যদি আৰএছএছে ৰেজিষ্ট্ৰেশ্যন নকৰায় তেন্তে কৰ্ণাটকত আৰএছএছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ব নেকি? অথবা এনেদৰে ক'ব পাৰি যে য'ত য'ত বিৰোধী দলৰ চৰকাৰ আছে তাত আৰএছএছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি আৰম্ভ হ'ব নেকি? प्रियंक खार्गे दाबी एकेबारे स्पष्ट, जवाबदेहिता और स्वच्छता। 100 साल से वो काम कर रहे हैं और उनको कोई गवर्नमेंट से डोनेशन नहीं मिलता, इसलिए उन्हें रजिस्ट्रेशन की अच्छा भाई, गवर्नमेंट से साथ कोई नाता नहीं है उनका, ना गवर्नमेंट से कुछ डोनेशन लेते हैं। सिक्योरिटी किसका लेते हैं? एडवांस सिक्योरिटी लाइसेंस, करेक्ट? वो जो ASL बताते हैं सिक्योरिटी का, वो किनको देते हैं हिंदुस्तान में? गृह मंत्री को, मिनिस्टर ऑफ एक्सटर्नल अफेयर्स, डिफेंस मिनिस्टर मोहन भागवत जी को काम देते हैं। और वो किसके पैसे से देते हैं? टैक्स पेयर्स मनी ना। द सिक्योरिटी कवर दैट इज बीइंग गिवन टू मोहन भागवत जी इज फ्रॉम टैक्स पेयर्स मनी। नाउ यू आर नॉट टेकिंग मनी फ्रॉम डायरेक्टली फ्रॉम गवर्नमेंट, ओके? सो इफ टैक्स पेयर्स मनी इज गोइंग टू योर सिक्योरिटी डिटेल, योर ट्रैवल, somebody needs to explain, let government explain. क्या आप कह रहे हैं कि हटा देना चाहिए, सिक्योरिटी कवर नहीं होना चाहिए तुमको? See, if the threat assessment is not done by me, it's done by central government. अगर उनको लगता है तो रहने आए तो रहने दीजिए, बट मैं पूछ रहा हूँ कि उतना क्या थ्रेट है?
अगर मुझे केंद्र सरकार से आई एम गेटिंग वन बेनिफिट, यू आर अ टैक्स पेयर, नो, यू शुड नो व्हाई योर मनी इज बीइंग स्पेंट। और ये क्या नाटक है, 100 साल से कोई नहीं पूछा, अभी नहीं पूछ रहे तो और 100 साल ऐसे ही चलेगा क्या? और सर अब ये आरोप लगा रहे हैं कि आप लोग पब्लिक में कंफ्यूजन पैदा करने की कोशिश कर रहे हैं। नो नो, आई एम नॉट क्रिएटिंग में कंफ्यूजन पे। ये इनका लेटर है, ये इनका रिपोर्ट है। कौन सा है? अखिल भारतीय प्रतिनिधि सभा। उनका कहना है कि हम कर्नाटका में 20 लाख लोग जमा करते हैं, 20 लाख लोग जमा करते हैं। और मैं कर्नाटका का गृह मंत्री हूं। लॉ एंड ऑर्डर इज माई फॉर्टे, राइट, माई रेस्पॉन्सिबिलिटी, मेरी जिम्मेदारी है। तो मैं पूछ रहा हूं कि अगर आप 20 लाख लोग जमा कर रहे हैं तो कैसे कर रहे हैं, किसके नाम पे कर रहे हैं, और ये जमा होने के लिए पैसे कहां से आ रहे हैं? वो मेरा कर्तव्य है ना, अभी उनको उत्तर देने दी। কংগ্ৰেছৰ যুক্তি হৈছে যে দেশত কাম কৰা সৰু ডাঙৰ সকলো সংগঠন, NGO আৰু আনকি স্থানীয় ক্লাবসমূহেও নিয়ম অনুসৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তেন্তে RSS এই ক্ষেত্ৰত ব্যতিক্ৰম কিয়? প্ৰশ্নটো যথেষ্ট যুক্তিসংগত। যদি এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰা হৈছে তেন্তে নিশ্চয় ইয়াৰ উত্তৰ দিয়াটো উচিত। খাৰ্গেই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। ফাণ্ডিং আৰু গুৰুদক্ষিণা। RSSত প্ৰতি বছৰে গুৰুদক্ষিণাৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰা হয়। কংগ্ৰেছে সুধিছে যে এই ধন ক'ৰ পৰা আহে আৰু কি কামত ব্যয় কৰা হয়, কাৰণ কোনো ৰেজিষ্ট্ৰেশ্যন নাই। সেইবাবে ইনকাম টেক্স, ED, CBI আদি চৰকাৰী সংস্থাৰ ওচৰত ইয়াৰ কোনো চৰকাৰী ৰেকৰ্ড নাথাকে, সদস্যতাৰ ৰেকৰ্ড। RSSৰ সদস্যসকলৰ কোনো চৰকাৰী ডাটাবেছ জনসাধাৰণৰ বাবে উপলব্ধ নহয়। কংগ্ৰেছৰ যুক্তি হৈছে যে যদি RSS সঁচাকৈ স্বচ্ছ হয় তেন্তে নিজৰ আৰ্থিক আৰু সাংগঠনিক তথ্য দেশৰ সংস্থাসমূহৰ সৈতে ভাগ বতৰা কৰিবলৈ আপত্তি কিয়? খাৰ্গেই RSS প্ৰধানক নিজৰ এজন প্ৰতিনিধি পঠিয়াই পৰিস্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। প্ৰিয় দৰ্শক, এই বিষয়ত RSS প্ৰধান মোহন ভাগৱতে নিজৰ যুক্তি আগবঢ়াই কি কৈছে এবাৰ চাওক। is not registered. Many things are not registered. Those who want to have funds from the government, they require registration. That has to be there. But Sangha, government knows Sangha is there. Government banned us twice, and that ban was released. Once by court order, another by Satyagraha. So government knows. They banned RSS, that means they knew RSS is there, RSS is recognized. So all this has happened over 100 years. Nobody told us that you must register. Our constitution, written constitution, is with the government. We have submitted it in 1950s. Therein government would have said, okay, all is well, but you have not registered. First register, then we will accept. They did not say that. So why should I respond? All this is politics, nothing serious. They want to, in some way, on one side hamper the Sangha work, on the side create doubts in the minds of people. But that is no more possible because people know us. They say we are secretive. Our Karyakartas live in all localities. People are daily seeing them. Our shakhas are on open grounds. People are daily seeing them. We have public programs. We have such a enormous outreach in this year. In every block we had Hindu Sammelan. So all these things, they are not possible if we are secretive. ভাগৱতৰ যুক্তিসমূহ আমি তিনিটা মুখ্য দিশৰ জৰিয়তে বুজিব পাৰো আৰু চাব পাৰো যে কংগ্ৰেছে সেইবোৰ কেনেকৈ খাৰিজ কৰিছে। প্ৰথম, হিন্দু ধৰ্মৰ যুক্তি। মোহন ভাগৱতৰ এটা যুক্তি হৈছে যে যেনেকৈ হিন্দু ধৰ্মৰ কোনো ৰেজিষ্ট্ৰেশ্যন নাই তেনেকৈ RSSৰো কোনো ৰেজিষ্ট্ৰেশ্যন নাই। ইয়াৰ ওপৰত কংগ্ৰেছে অত্যন্ত তীক্ষ্ণ প্ৰত্যুত্তৰ দিছে। খাৰ্গে আৰু কংগ্ৰেছে এইটো এটা অদ্ভুত যুক্তি বুলি অভিহিত কৰিছে। তেওঁলোকৰ প্ৰশ্ন হৈছে RSS কেতিয়াৰ পৰা হিন্দু ধৰ্ম হৈ গ'ল? হিন্দু ধৰ্ম হৈছে এক বিশ্বাস, আনহাতে RSS হৈছে মানুহৰ দ্বাৰা গঠিত এটা সংগঠন। দ্বিতীয়, স্বচ্ছতাৰ যুক্তি। RSSৰ যুক্তি হৈছে যে RSSে মুকলি পৰিৱেশত অনুষ্ঠান আয়োজন কৰে, সকলো কাম কাজ জনতাৰ সন্মুখতেই হয়, সেইবাবে ইয়াত কোনো গোপনীয়তা নাই। ইয়াৰ ওপৰত কংগ্ৰেছৰ প্ৰত্যুত্তৰ অতি তীক্ষ্ণ আছিল। কংগ্ৰেছৰ অভিযোগ যে ৰাজহুৱা ভাৱমূৰ্তিৰ বিপৰীতে RSSে গোপন পদ্ধতিৰে কাম কৰে। তেওঁলোকে নিজকে এটা সাংস্কৃতিক সংগঠন বুলি কয়, কিন্তু নিৰ্বাচনৰ পৰা আৰম্ভ কৰি চৰকাৰৰ নীতি নিয়মলৈকে প্ৰতিটো ৰাজনৈতিক কাৰ্যকলাপ ইয়াৰ গভীৰ হস্তক্ষেপ আছে। सत्ता में और सरकारों में उसका इंटरफेरेंस बहुत बढ़ गया है। तमाम देश की यूनिवर्सिटीज के अंदर जितने भी सिलेक्शंस हो रहे हैं, चाहे वो असिस्टेंट प्रोफेसर, एसोसिएट प्रोफेसर, प्रोफेसर, वाइस चांसलर, डीन या किसी अन्य पद पर डायरेक्टर वगैरह, रजिस्ट्रार,
सभी पोस्ट पर जितनी भर्ती हो रही है सभी में आरएसएस का दखल इस हद तक है कि आरएसएस के बिना संतुष्टि के किसी का सिलेक्शन हो नहीं सकता। और तो और पूरा देश जानता है कि आज जिनकी सत्ता देश के अंदर सरकार है, उस पार्टी के नाम उस पार्टी का है, लेकिन संचालन पूरे देश का आरएसएस कर रही है। सारी नीतियां आरएसएस की इस्तेमाल हो रही है, लागू हो रही है। और दूसरी तरफ फॉरेन पॉलिसी पे आरएसएस बोलती है, इकोनॉमिक पॉलिसी पे आरएसएस बोलती है, देश का शिक्षा का मॉडल क्या होगा उसको आरएसएस कंट्रोल कर रहा है, और साथ ही साथ एनसीईआरटी की किताबों का सिलेबस क्या होगा उसको भी आरएसएस तैयार कर रहा है। पूरे देश के इतिहास को लगभग आरएसएस बदल चुकी है, क्योंकि पूरा संचालन केंद्र की सरकार का आरएसएस के द्वारा हो रहा है। नाम मात्र को चेहरे बिठा रखे हैं, लेकिन संचालन आरएसएस कर रही है। প্ৰিয় দৰ্শক, ভাবি চাওক, কংগ্ৰেছে এতিয়া আৰএছএছক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। আৰএছএছৰ আইনী যুক্তি এইটোৱে যে আৰএছএছ হৈছে ব্যক্তিসকলৰ এটা গোট আৰু ই চৰকাৰৰ পৰা কোনো অনুদান বা পুঁজি গ্ৰহণ নকৰে, সেইবাবে ইয়াৰ ৰেজিষ্টাৰ হোৱা কোনো আইনী বাধ্যবাধকতা নাই। কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ অভিযোগ হৈছে যে কোনো ৰেকৰ্ড নথকাকৈ কাম কৰাৰ সুবিধা এইটোৱে যে যদি কোনো স্বয়ংসেৱক কোনো অবৈধ বা সাম্প্ৰদায়িক কাৰ্যকলাপত ধৰা পৰে তেন্তে সংগঠনটোৱে সহজেই নিজৰ দায়িত্বৰ পৰা আঁতৰি যাব পাৰে। কংগ্ৰেছে ইতিহাসৰ উদাহৰণ দি নাথুৰাম গডছেৰ ঘটনাৰ কথাও উল্লেখ কৰিছে, য'ত আৰএছএছে কৈছিল যে গডছে তেওঁলোকৰ সদস্য নাছিল, কিন্তু কংগ্ৰেছে সদায় অভিযোগ কৰি আহিছে যে নাথুৰাম গডছে আৰএছএছৰ সদস্য আছিল। প্ৰিয় দৰ্শক, এতিয়া ইয়াত এটা অতি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। প্ৰিয়াংক খাৰ্গে আজি যি প্ৰশ্ন উত্থাপন কৰিছে সেয়া আগতে কিয় উত্থাপন কৰা হোৱা নাছিল? আজিলৈকে দেশত বহু দশক ধৰি অ-বিজেপি চৰকাৰ আছিল, কংগ্ৰেছেও বহু বছৰ কেন্দ্ৰত শাসন কৰিছিল, তেন্তে তেতিয়া আৰএছএছক ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বাধ্য কিয় কৰোৱা হোৱা নাছিল? এইটো কংগ্ৰেছৰ ওপৰতো আৰু আন বহু লোকৰ ওপৰতো এক ডাঙৰ প্ৰশ্ন। কিন্তু একাংশ লোকে কৈছে যে যিদৰে চৰ্দাৰ বল্লভভাই পেটেলে আৰএছএছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, ঠিক সেইদৰেই কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়াংক খাৰ্গেও নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। এতিয়া কংগ্ৰেছৰ সন্মুখত কেৱল প্ৰশ্ন উত্থাপন কৰাৰেই নহয়, আইনী বাধ্যবাধকতা প্ৰমাণ কৰাৰো প্ৰত্যাহ্বান আছে। আৰু এই যুঁজ একেবাৰেই সহজ নহয়। কিয়? ক্ষমতাৰ সমীকৰণ। বৰ্তমান কেন্দ্ৰত সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এনডিএৰ চৰকাৰ আছে। প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বহু ডাঙৰ মন্ত্ৰীয়ে গৌৰৱেৰে কয় যে তেওঁলোক স্বয়ংসেৱক। যেতিয়া কেন্দ্ৰত আৰএছএছৰ চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত চৰকাৰ থাকে, তেতিয়া স্বাভাৱিকতেই তেওঁলোকে আৰএছএছৰ সুৰক্ষাৰ বাবে সকলো আইনী আৰু ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিব। কংগ্ৰেছৰ হাতত এতিয়া কি বিকল্প আছে? ৰাজনৈতিক বিশ্লেষকসকলৰ মতে প্ৰিয়াংক খাৰ্গেই কৰ্ণাটকত ৰাজ্যিক পৰ্যায়ত এনে কোনো আইন বা নিয়ম অনাৰ চেষ্টা কৰিব পাৰে, যাৰ জৰিয়তে ৰাজ্যখনৰ ভিতৰত আৰএছএছক নিজৰ তথ্য প্ৰদান কৰিবলৈ বাধ্য কৰিব পৰা যায়। কিন্তু এই বিষয়টো উচ্চতম ন্যায়ালয়লৈকে যাব পাৰে। তেন্তে শেষত প্ৰশ্ন এইটোৱে যে আৰএছএছৰ বিৰুদ্ধে আৰম্ভ কৰা এই যুঁজখন ক'ত গৈ শেষ হ'ব? কংগ্ৰেছে এই বিষয়টোৰ জৰিয়তে কোনো ডাঙৰ ৰাজনৈতিক লাভালাভ অৰ্জন কৰিব পাৰিব নেকি? নে ভাৰতীয় ৰাজনীতিত প্ৰায় যিদৰে হয়, সংঘ পৰিয়াল আৰু বিজেপিয়ে এই সমগ্ৰ বিষয়টোক হিন্দুত্বৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰি সম্পূৰ্ণৰূপে নিজৰ পক্ষলৈ ঘূৰাই নিব? এইটো এটা অতি ডাঙৰ কথা। প্ৰিয়াংক খাৰ্গে এনে এটা বিষয়ত হাত দিছে যাৰ ওপৰত আজিলৈকে পোনপটীয়াকৈ প্ৰত্যাহ্বান জনোৱা হোৱা নাছিল। যদি কৰ্ণাটক চৰকাৰে আইনীভাৱে কোনো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে তেন্তে ই দেশৰ ৰাজনীতিত এক ডাঙৰ আলোড়নৰ সৃষ্টি কৰিব পাৰে। কিন্তু যদি এইটো কেৱল বক্তব্যবাজিতে সীমাবদ্ধ হৈ থাকে তেন্তে বিজেপিয়ে ইয়াক সহজেই নিজৰ পক্ষত ব্যৱহাৰ কৰিব। কিন্তু এটা কথা নিশ্চিত, আৰএছএছৰ কাৰ্যপদ্ধতি, ৰেজিষ্ট্ৰেশ্যনৰ দাবী আৰু ৰাজনৈতিক জবাবদিহিতা এইবোৰ এনে বিষয় যিয়ে আগন্তুক দিনবোৰত দেশৰ ৰাজনীতিৰ উত্তাপ বৃদ্ধি কৰিব। দৰ্শক, এই সমগ্ৰ বিতৰ্কৰ ওপৰত আপোনাৰ মতামত কি? সঁচাকৈ আন সকলো সংগঠনৰ দৰে আৰএছএছেও নিজৰ পুঁজি আৰু সদস্যতাৰ ৰেজিষ্ট্ৰেশ্যন কৰোৱা উচিত নেকি? নে কংগ্ৰেছৰ এই পদক্ষেপ কেৱল এটা ৰাজনৈতিক ষ্টাণ্ট? আপোনাৰ মতামত কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।